প্ৰথম প্ৰশ্ন, পদাৰ্থৰ সূক্ষ্মতম কণাটোৰ নাম কি? অণু, নিউটন, পৰমাণু, প্ৰটন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অণু। আজি ২ নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? পটাছিয়াম ক্লৰাইড, মেগনেছিয়াম ক্লৰাইড, ছডিয়াম ক্লৰাইড, এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ছডিয়াম ক্লৰাইড। ৩ নম্বৰ প্ৰশ্ন, আটাইতকৈ পাতল গেছ কোনবিধ? অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আৰু হাইড্ৰজেন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হাইড্ৰজেন। 4 নম্বৰ প্ৰশ্ন, আটাইতকৈ কোমল পদাৰ্থবিধৰ নাম কি? অপশ্যনসমূহ হৈছে ইউৰেনিয়াম, লিথিয়াম, আইৰণ, টেল্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে টেল্ক। 5 নম্বৰ প্ৰশ্ন, ফেনাইল প্ৰকৃততে এবিধ এচিড। ই কি এচিড বাৰু? অপশ্যনসমূহ হৈছে ছালফিউৰিক এচিড, কাৰ্বলিক এচিড, হাইড্ৰক্লৰিক এচিড, প্ৰপেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্বলিক এচিড। 6 নম্বৰ প্ৰশ্ন, আটাইতকৈ গধুৰ পদাৰ্থবিধৰ নাম কি? অপশ্যনসমূহ হৈছে ইউৰেনিয়াম, টেল্ক, লিথিয়াম, আইৰণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইউৰেনিয়াম আটাইতকৈ গধুৰ পদাৰ্থ। 7 নম্বৰ প্ৰশ্ন, আটাইতকৈ পাতল পদাৰ্থবিধৰ নাম কি? ইউৰেনিয়াম, টেল্ক, আইৰণ, লিথিয়াম। এই 4টা অপশ্যন আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লিথিয়াম আটাইতকৈ পাতল পদাৰ্থ। 8 নম্বৰ প্ৰশ্ন হৈছে বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কি ধাতুৰ? ইয়াৰ অপশ্যনসমূহ হৈছে টাংষ্টেন, এলুমিনিয়াম, তাম, নিকেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে টাংষ্টেন। 9 নম্বৰ প্ৰশ্ন, ধাতুৰ ৰজা বুলি কোনবিধ ধাতুক কোৱা হয়? অপশ্যনসমূহ হৈছে ইউৰেনিয়াম, পাইৰাইট, লিথিয়াম, লুটিখা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লুটিখা। আজি 10 নম্বৰ প্ৰশ্ন, বিজুলী চাকিৰ ভিতৰত কি গেছ থাকে? অপশ্যনসমূহ হৈছে হাইড্ৰজেন, মিথেন, নাইট্ৰজেন আৰু ইথেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন। 11 নম্বৰ প্ৰশ্ন, ৰন্ধন গেছ কি কি গেছৰ সংমিশ্ৰণ? অপশ্যনসমূহ হৈছে অক্সিজেন আৰু হাইড্ৰজেন, প্ৰপেন আৰু নাইট্ৰজেন, বিউটেন আৰু প্ৰপেন, মিথেন আৰু বিউটেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে বিউটেন আৰু প্ৰপেন। 12 নম্বৰ প্ৰশ্নটো হৈছে ছ'ডা পানীত কি এচিড থাকে? অপশ্যনসমূহ হৈছে ছালফিউৰিক এচিড, হাইড্ৰক্লৰিক এচিড, প্ৰপেন আৰু কাৰ্বলিক এচিড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্বলিক এচিড থাকে। 13 নম্বৰ প্ৰশ্ন, এটম শব্দটো গ্ৰীক ভাষাৰ এটম শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ কি? অপশ্যনসমূহ হৈছে বিভাজ্য, অসংখ্য, বিন্যাস, অবিভাজ্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অবিভাজ্য। 14 নম্বৰ প্ৰশ্ন, দৈ গাখীৰত সৃষ্টি হোৱা এচিডবিধৰ নাম কি? অপশ্যনসমূহ হৈছে লেক্টিক এচিড, মেগনেছিয়াম ক্লৰাইড, পটাছিয়াম এচিড, নাইট্ৰাছ এচিড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লেক্টিক এচিড। 15 নম্বৰ প্ৰশ্ন হৈছে মৌলসমূহক শ্ৰেণী বিভাজন কৰা পৰ্যাবৃত্ত তালিকাখনৰ উদ্ভাৱক কোন? অপশ্যনসমূহ হৈছে লেথা মেয়াৰ, JW, ই ৰাদাৰফৰ্ড, GI মেণ্ডেলিভ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে DI মেণ্ডেলিভ। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সেউজগৃহ গেছ নহয়? কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, মিথেন, নাইট্ৰাছ অক্সাইড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হাইড্ৰজেন সেউজগৃহ গেছ নহয়। 17 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ ৰশ্মি পৰমাণুৰ নিউক্লিয়াছৰ পৰা ওলায়? অৱলোহিত ৰশ্মি, অতি বেঙুনী ৰশ্মি, আলফা ৰশ্মি, ৰঞ্জন ৰশ্মি। শুদ্ধ উত্তৰ হৈছে আলফা ৰশ্মি। 18 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ কণা আধানযুক্ত? অপশ্যনসমূহ হৈছে নিউট্ৰন, প্ৰটন, বিটা আৰু নিউট্ৰিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে বিটা কণা। 19 নম্বৰ প্ৰশ্ন, মিথেনৰ আণৱিক ভৰ কিমান? অপশ্যনসমূহ হৈছে 14 গ্ৰাম, 16 গ্ৰাম, 18 গ্ৰাম, 20 গ্ৰাম। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 16 গ্ৰাম। আজি 20 নম্বৰ প্ৰশ্নটো হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি কি? অপশ্যনসমূহ আছে পৰমাণু ক্ৰমাংক, আণৱিক ভৰ, পাৰমাণৱিক ভৰ আৰু যোজ্যতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে পৰমাণু ক্ৰমাংক। আজিৰ খণ্ডটোত ইমানেই প্ৰশ্ন আছিল। ভৱিষ্যতে এনেধৰণৰ প্ৰশ্নোত্তৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক কৰিব। ধন্যবাদ।